স্থান বৰাক মঙলবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বুধবাৰ গৌৰৱ গগৈ এই মঙলবাৰৰ বৰাক শিলচৰৰ দৃশ্য বন্যাটোৰ কাষত থিয় হৈ সমস্যা সমাধানৰ আশ্বাস দিলে মুখ্যমন্ত্ৰী এই আজিৰ শিলচৰৰ দৃশ্য বৰাকৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ শিলচৰত উপস্থিত হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি সাংসদ গৌৰৱ গগৈ কাছাৰ জিলাৰ কেইবাটাও আশ্ৰয় শিবিৰত গৈ সমস্যাৰ উমান ল'লে গৌৰৱ গগৈ বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ৰাইজৰ সুখৰ সমভাগী হ'ল সাংসদজন বানাক্ৰান্ত ৰাইজৰ মাজৰ পৰাই গৌৰৱ গগৈৰ বাৰ্তা বানপানীৰ ভয়াৱহ সময়ত নিৰ্বাচনক লৈ চিন্তা কৰা অনুচিত একেদৰে বৰাকৰ পৰা পুনৰ বিজেপি চৰকাৰক উভতি ধৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ বানপানী নিয়ন্ত্ৰণত ব্যৰ্থ মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰী আহিছোঁ শিলচৰলৈ যোৱাকালি মই দায়িত্ব লৈছোঁ বৰ্তমান বানপানী সমস্যা এই মাহত ভয়াৱহ বানপানী ৰূপ ধাৰণ কৰিব আমাক যেন লাগিছে লখিমপুৰ শিৱসাগৰতো আমাৰ দলৰ মানুহবোৰ গৈ আহিলে তো আমি সেইকাৰণে এই সময়ত আপোনালোকৰ মাজত আহি বানপানী বিষয়বোৰ আমি পাতিছোঁ বিভিন্ন আৰু নিৰ্বাচন আছে নিৰ্বাচনী কৌশল আমি দলীয় মঞ্চত আমাৰ যেতিয়া PAC মিটিং হ'ব আৰু দলৰ মঞ্চত আমি বিভিন্ন আমাৰ ৰায় তাৰ ওপৰত আলাপ আলোচনা হ'ব যোৱা 3 মাহ পৰা আমি দেখিছোঁ যে বিজেপি মন্ত্ৰী মুখ্যমন্ত্ৰী ৰাইজক কি সহায় কৰিব লাগে এইখিনি কাম পাহৰি গৈছে গৃহ বিভাগৰ কাম পাহৰি গৈছে প্ৰতিকূল পৰিৱেশকো নেওচি এনেদৰে ৰাইজৰ খবৰ ল'লে সাংসদজনে দায়িত্ব লৈ গৌৰৱ গগৈয়ে কৰা বৰাক ভ্ৰমণে উৎসাহিত কৰিছে সমৰ্থকসকলক কুম্ভীৰগ্ৰাম বিমানবন্দৰত নৱনিযুক্ত সভাপতিক আদৰিলে কংগ্ৰেছ কৰ্মীসকলে কাটিগড়ৰ চুইচ গেটৰ ডাঙৰ প্ৰব্লেম হৈছে 15টা বান্ধ এতিয়াও ভালনাৰেবল হৈ আছে দুৰ্বল হৈ আছে আৰু মুখ্যমন্ত্ৰী কিমানবাৰ কৈছে যে কামবোৰ হৈ যাব ওয়াটাৰ ৰিসোৰ্স মন্ত্ৰী কিমানবাৰ কৈছে কামবোৰ হৈ যাব আসামলিতো কৈয়ে থাকে কিন্তু আমি কি দেখা পালো যে এতিয়াও বহুত ক্ষেত্ৰত যি ধৰণৰ প্লেনিং হ'ব লাগিছিল প্লেনিং হোৱা নাই আনকৈ বহুত ঠাই ৰিলিফো গৈ পোৱা নাই আমি গম পাইছো যে যোৱাকালি সাৰ্কল অফিচৰ বাহিৰত কোনটো সোনাই সাৰ্কল অফিচৰ বাহিৰত ধৰ্ণা দিবলৈ হ'ল মানুহবোৰৰ কোনো ধৰণৰ যি বানপানী সময়ত যি গুৰুত্ব দিব লাগিছিল দিয়া নাই তাৰ মূল কাৰণ হ'ল যে বিজেপি অসমৰ ৰাইজৰ বাবে চিন্তা কৰাতকৈ এটা কংগ্ৰেছলৈ ব্যস্ত বিমানবন্দৰৰ পৰা পোনে পোনে ৰাওনা হ'ল বৰখলাকে আদি কৰি আন বানাক্ৰান্ত অঞ্চল পৰিদৰ্শনৰ বাবে সাংসদ গৌৰৱ গগৈ সংগ দিয়ে AICCৰ সাধাৰণ সম্পাদক পৃথ্বীৰাজ সাথী কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন সিকদাৰে বৰাকৰ বিভিন্ন প্ৰান্তত ৰাইজৰ সমস্যাৰ বুজ লৈ অনাগত দিনৰ বাবে পৰামৰ্শও গ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিজনে শিলচৰৰ পৰা আহাদুল আহমেদৰ ৰিপৰ্ট NKTV+।